Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা বৰপেটা জিলাৰ প্ৰিবৰ্ড এক্সামিনেশ্যন ইংলিছৰ যেটো কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰৰ যিকেটা এমসিকিউ আছে লগতে যিকেটা তোমাৰ গ্ৰামাৰ সেকশন আছে গোটেইখিনি আমি 100% কনসেপ্টৰ এটা আলোচনা কৰিম ইয়াৰ আগতে বহুত কেটা জিলাৰ ইংলিছৰ কোৱেশ্চন পেপাৰ সলভ কৰা হৈছে যদি চোৱা নাই তেতিয়াহলে ভিডিও চাই লোৱা তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় মোৰ প্লেলিস্ট বনোৱা আছে প্লেলিস্টত গৈ তোমালোকে চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত যদি প্ৰিবৰ্ড এক্সাম হৈ গৈছে তেতিয়াহলে তোমালোকে 7002824673 এইটো নম্বৰত পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলভ কৰি দিম এতিয়া চোৱা আমি আৰম্ভ কৰিছো কোৱেশ্চনটো এক নম্বৰ কোৱেশ্চনটো কি কৈছে Janani was Mendel's daughter. That means A number option to correct hobo. 2 numbers Chinese people drink tea as far back as মানে Chinese সকলে কি তেৰ পরে তোমার টি চা খোৱা আৰম্ভ কৰিছিল তো এটো হ'ব এটো 2700 BC B number option correct option 3 numbers কি কৈছে the man could not dash she was saying তো এটো 3 number কোশ্চেনৰ correct answer হ'ব option D এটো make out ঠিক আছে ইয়াৰ পিছত তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে in substance writing the substance should not be more than dash of a given passage তো ইয়াৰে তোমাৰ কারেক্ট आंसर আহিব তোমাৰ A number 1/3 5 নম্বৰ কোৱেশ্চনটো চোৱা the name of the gray mouse is এটো হ'ব blink B নম্বৰ অপশনটো কারেক্ট অপশন হয় 6 নম্বৰ কোৱেশ্চনটো চোৱা The poem Animals present a critique on human-animal relationship. D number option, correct option. 7 number question to solve. In her birth journey, Vali faced basically two problems. They are the collect the fear and the split out the house secretly. So, A number, 1 number আছে এটো তোমার correct option হয়. That means only A2 কি হবো correct option হবো. 8 number question to কি হইছে নিসর্গধামা ইজ তো নিসর্গধামা এটা কি আছিল আইল্যান্ড আছিল তো A number option to correct option হবো 9 number question কি হইছে so how does Nelson Mandela define the meaning of courage তো courage মানে কি আছিল এটো তোমার triumph over the fear এটো A number option to correct option হয় এই যেটো কোশ্চেন আছে এই কোশ্চেনটো কিন্তু তোমার এর আগত বহুত কেটা জিলাত আহিছে কিন্তু কোশ্চেনটো তোমার উল্টা পাল্টাকে দিয়া আছে কিন্তু आंसरটো সেমই হয় ঠিক আছে ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কোশ্চেনটো চা কি গৈছে লেন্সো ওয়াজ কম্পেয়ার্ড টু লেন্সো কাৰ লগত তুলনা কৰিছিল এটো এন অক্সৰ লগত তুলনা কৰিছিল তো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো চুজ দা কারেক্ট आंसर ফ্রম দা অপশনস গিভেন বিলো ইয়াৰে তোমাৰ 11 নম্বৰৰ যেটো কারেক্ট অপশন আহিব এই অপশনটো সহায়তে কি কৈছে কিপিং ফায়ারআর্মস শো কদাবস আর ব্রেভ এটো কারেক্ট হয় কুফিয়া ইজ ট্রেডিশনাল কুর্গি ড্রেস টু কুফিয়া নহয় এটো কুপিয়া হে আছে হ্যাঁ কুপিয়া এটো কুপিয়া দিয়া আছে তো এটো আমাৰ কি হ'ব ইনকারেক্ট হ'ব আৰু তোমাৰ 3 নম্বৰটো কি কৈছে আলেকজান্ডাৰ ওয়াজ এ রোমান এম্পায়ার এটো তো আলেকজান্ডার তো রোমানৰ নহয় না আলেকজান্ডার আছিল তোমাৰ গ্ৰীকৰ হে আছে তো আমাৰ 3 নম্বৰটো ইনকারেক্ট হয় এভারগ্রিন রেইন ফরেস্ট কভার্স 50% of the district হয় না তো তোমার এটো তোমার কি হয় ইনকারেক্ট হয় তো তার মানে আমি এটাহে কারেক্ট পেলো অনলি 1 is true and 2 false 3 false and 4 false that means এর বি নম্বর অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 12 নম্বৰ কোশ্চনটো চোৱা 12 নম্বৰ কোশ্চনটোত কি কৈছে what is referred to bonus to the beauty of Coorg কুৰ্গৰ বিউটিটো কি আছিল এটো হ'ব তোমাৰ এটো বাইলা কুপে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ সো আফটার রিডিং দ্য স্টোরি লেটার টু গড চুজ দ্য কারেক্ট অপশন গিভেন বিলো তোমালোকে কিন্তু চ্যাপ্টারবোৰ ৰিডিং কৰিব লাগিব তেতিয়াহে তোমালোকে কারেক্টলি आंसरবোৰ কৰিব পাৰিবা ঠিক আছে তো ইয়াৰে তোমাৰ কারেক্ট অপশন যেটো আছে এটো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব 1 false 2 true 3 true and 4 false মানে 2 আৰু 3 to correct hobo Lenso was an ambitious person true হয় Lenso was an extreme believer এটো correct হয় আৰু Lenso was a greedy person লালসী মানুহ আছিল নহয় এটো incorrect হয় আৰু Lenso was ungrateful এটো নহয় Lenso সদায় তোমাৰ grateful আছিল সদায় ভগৱানৰ ওপৰত কি ৰাখিছিল বিশ্বাস ৰাখিছিল
তো তোমাৰ এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইন দিছ কুৱেশ্যন দেয়াৰ ইজ এন assertion followed by a reason. After you reading, choose the correct answer from the options given below. Assertion কি কৈছে চোৱা, the highest general of South African Defence Force and police saluted Mandela and pledged their loyalty. আৰু ৰিজনটো কি দিছে, the termed highly respectful and democratic system of government. তো ইয়াৰে তোমাৰ কাৰেক্ট আনসাৰ আহিব তোমাৰ এ নম্বৰটো, both assertion and reason are true and support each other. এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 15 নম্বৰ কুৱেশ্যনটো চোৱা, 15 নম্বৰ কুৱেশ্যনত কি কৈছে, in this question there is an assertion followed by reason. After you reading, choose the correct answer from the given below. Assertion দিছে, cook together with Bailakupe is a perfect blending of nature, history of culture representing the diversity and pluralism of India. তো তোমাৰ ইয়াৰে যেটা assertion আছে, assertionটো তোমাৰ কি হয়, কারেক্ট হয়। রিজনটো দিছে ডাইভার্সিটি ইন টার্মস অফ কালচার, রিলিজনস, রেস এন্ড এথনিসিটি কুড বি সিন কুর্গ। তো এইটো তোমার কি হয়, কারেক্ট হয়, হয়নে? তো ইয়াৰে তোমাৰ C নম্বৰ অপশ্যনটো কারেক্ট হ'ব, বোথ অ্যাসারশন এন্ড রিজন আর ট্রু এন্ড সাপোর্ট ইচ আদার। তো C নম্বৰ অপশ্যন কারেক্ট অপশ্যন হয়। 16 নম্বৰ কুৱেশ্যনটো চোৱা, 16 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হোৱাট উইৰ দ্য ওল্ডাৰ বয়জ অফ লেন্সো ডুইং। এইটো তোমাৰ 16 কারেক্ট আনসার হ'ব বি নম্বৰ, ওয়ার্কিং ইন দ্য ক্রপ ফিল্ড। 17 নম্বৰ কুৱেশ্যন চোৱা, হোৱাট ডিড লেন্সো ডু অন ৰিচিং দ্য পোষ্ট অফিচ। তো পোষ্ট অফিচত তোমাৰ কিহৰ কাৰণে গৈছিল, তো এইটো গৈছিল তোমাৰ এফিক্সড স্টাম্প অন দ্য লেটাৰ। এইটো এই বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয়। 18 নম্বৰ কুৱেশ্যনটো চোৱা, কি গৈছে, হোৱাট ডিড মেণ্ডেলা লিড পাৰ্টি এট লাষ্ট এচিভড। তো 18 নম্বৰৰ কারেক্ট আনসার আহিব অপশ্যন সি, পলিটিক্যাল, এইটো ইমানচিপেশন। 19 নম্বৰ কুৱেশ্যন চা, মৰিয়নি ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম। এইটো যোৰহাট হয়, এই নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয়। 20 নম্বৰ কুৱেশ্যনটো চা, চেক হুৱেদাৰ দ্য ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ, দেন চুজ দ্য কারেক্ট অপশ্যন ফ্ৰম দ্য গিভন অপশ্যনছ। ভালি ৱাজ এ, এইটো মেটিকুলাছ প্লেন ন। দ্য ওল্ড লেডি ইন দ্য বাছ ৱাজ এ ৰিয়েল চেটাৰবক্স। Valli was alert of her safety and security. The carcass of the young cow made Valli sad. তো 20 নম্বৰ যেটো কোৱেশ্চন আছে সেইটো তোমাৰ কারেক্ট অপশ্যন হ'ব, এটো অপশ্যন নাম্বার সি। ঠিক আছে, এটো অপশ্যন সি কারেক্ট হ'ব। ইয়াৰ পিছত 21 নম্বৰ কোৱেশ্চনটো চাওক, হোৱাট ইজ কল্ড দ্য অনলি গেটৱে অফ কুৰ্গ। অনলি গেটৱে অফ কুৰ্গ কাক কৈছিল, 21ৰ কারেক্ট আনসার হ'ব সি, এটো মাদিগিৰি। তার পিছত কুৱেশ্যনটো চোৱা, 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হুইচ অফ দ্য ফলোইং ফিচাৰ্ছ ডিড আমাণ্ডা নট শ্ব। কোনটো দেখা নাযায় সেইটো সুধিছে, তো এইটো ইগো, এইটো কারেক্ট আনসার হ'ব। এইটো তোমাৰ নট শ্ব বুলি কৈছে, নট শ্ব বুলি ক'লে তোমাৰ এইটো সেন্স অফ ফ্রিডম হ'ব। ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কারেক্ট হ'ব দেই, এ নম্বৰ অপশ্যন। 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, দ্য বল পয়েম ইজ এ পারফেক্ট এক্সাম্পল অফ, এইটো হ'ব সেন্স অফ রেসপন্সিবিলিটি, ডি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয়। 24 নম্বৰ কুৱেশ্যনটো চোৱা, হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ, দ্য পজিটিভ প্ৰনাউন্স হিজ ৰেফাৰ্ছ টু। ইয়াতে তোমাৰ হিজ মানে কাক বুজাইছে, এইটো বুজাইছে দি জো টাইগাৰ, বি নম্বৰ অপশ্যন কারেক্ট অপশ্যন হয়। 25 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, এইটো টেৰৰাইজিং দ্য ভিলেজ, চুজ এন এপ্ৰপ্ৰিয়েট চিনোনিমছ অফ টেৰৰাইজিং। টেৰৰাইজিঙৰ মানে চিনোনিমছ সুধিছে, সমাৰ্থক হয়। 25ৰ এইটো তোমাৰ থ্ৰেটেনিং হ'ব, এইটো এ নম্বৰ অপশ্যনটো কারেক্ট হয়। 26 নম্বৰ চোৱা, এইটো এছাৰশ্যন আৰু ৰিজন বেছড কুৱেশ্যন হয়, এইটো তোমাৰ কোনটো কারেক্ট হ'ব, এইটো চোৱা, while Belinda was in danger, Custard came up to save her from the pirate enemy. It is correct হয়। Custard wanted to prove his might and bravery. এইটো তোমাৰ ইনকারেক্ট হয়, এইটো সেভ কৰিবলৈ আহিছিল, তাতে তোমাৰ ই দেখুৱাবলৈ কোনো ই নাই। তো ইয়াতে তোমাৰ বি নম্বৰ অপশ্যনটো কারেক্ট হ'ব, assertion is true but reason is false. তো বি নম্বৰ অপশ্যন কারেক্ট অপশ্যন হয়। 27 নম্বৰ কুৱেশ্যনটো চোৱা, 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে if he had invited me I dashed to the party। ইয়াতে এইটো পাষ্টত আছে, গতিকে if he had, আচ্ছা এইটো তোমাৰ পাষ্ট পাৰফেক্টত আছে, তো এইখিনিও যাব।
হয়নে এইটো হ'ব তোমাৰ would have gone হ'ব এইটো 28 number question to sub Holly would stare wistfully at the people who got on or off the bus. What is the meaning of wistfully? It is wistfully meaning hoise tumar ekটু longingly ঠিক আছে এতে longingly শব্দটো দিয়া নাই তো ইয়াতে তোমার carefully willingly interestingly আর carefully actually তোমার wistfully যেটো আছে হেতু মানে কি বুঝায় তোমার sorrowfully বুঝায় ঠিক আছে মানে দুখ বেদনা বা তোমার ইনডিটেক্টিভ এনেকুৱা ধৰণৰ মানে স্যাডনেস এনেকুৱা ধৰণৰ থাকে তো সেই হিচাপত চাবলৈ গলে এটা তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হয় ফেয়ারফুলি ঠিক আছে ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চনটো চোৱা লংগিংলি হোৱাট ডাজ এ বল কষ্ট তো এটো হ'ব ওয়ান টাইম বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকক আৰু এটা ইনফৰমেশন দি থাও তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ সায়েন্স এন্ড ম্যাথছ এই দুইটা বিষয়ৰে তোমাৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ ভিডিওবোৰ চাই লবা যিবোৰৰ পৰা অসমত হৈ যায় যিবোৰ তোমাৰ প্ৰি-বোৰ্ড এক্সাম হৈ আছে তাতে তোমাৰ 99% কোৱেশ্চন কমন আহি আছে যেটো তোমাৰ এমসিকিউ এ হক বা লং কোৱেশ্চনে হক লং কোৱেশ্চনবোৰ আমি এতিয়া ডিসকাশন কৰি আছো চেপ্টাৰ ওয়াইজ এনালাইসিস কৰি আছো গতিকে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে চেনেলটো সাবস্ক্রাইব কৰা ঠিক আছে যাতে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাব পাৰা ওকে তাৰ পিছৰ কোৱেশ্চনটো লৈ আহিছো এটো সা অ্যাকর্ডিং টু হার এল্ডার্স আমান্ডা ওয়াজ অলওয়েজ কি আছিল মোডি এটো সি নম্বৰ অপশন কারেক্ট অপশন দ্য কন্ডাক্টর কল্ড ভালি এজ কি কৈছিল এটো ম্যাডাম বুলি কৈছিল হে তো 31 ৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 32 নম্বৰ এটো অ্যাসারশন আৰু রিজনিং এর কোৱেশ্চন হয় সো 32 নম্বৰ কোৱেশ্চনত কোনটো অপশন কারেক্ট হ'ব এতে কৈছে মিস্টার গ্রিফিন ওয়াজ reasonably called a brilliant scientist for his invention for a rare drugs making human body transparent এটো তোমার কি হয় কারেক্ট স্টেটমেন্ট হয় his invention was far greater than his lawless activities এটো ইনকারেক্ট হয় তো ইয়ারে তোমার কোনটো অপশনত আছে এটো assertion is true and reason is false এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে choose the correct answer from the options given below about the discovery of tea পৰা তুমি কোনটো কারেক্ট বুলি পালা এটো তোমাক দিছে তো there are many legends এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 34 নম্বৰ কোৱেশ্চনটো assertion আৰু ৰিজনিং বেসড কোৱেশ্চন হয় তোমার assertion আৰু ৰিজন বেসড কোৱেশ্চনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ চাব লাগিব ঠিক আছে in India people drink tea as beverage but in Europe tea was drunk as a medicine এটো কারেক্ট হয় Europeans know the medicinal properties of tea so they don't drink tea as beverage তো এটো ইনকারেক্ট হয় তার মানে এটা তোমার এ নম্বৰ অপশনটো কারেক্ট হ'ব এটো assertion true reason is false 35 number question to sa 35 নম্বৰত কি কৈছে Mandela joined African National Congress because কিহৰ কাৰণে লৈছিল because when she realized collective deprival of the black people so C number option to correct option হয় 36 number sa কি কৈছে who had gone to open the final letter put by Lenzo in the mailbox so 36 number correct answer হ'ব A to the postmaster এটো এ নম্বৰ অপশন to correct option হয় 37 number question to sa 37 number তোমার ম্যাচ দা ফলোইং বলি দিছে ইয়াতে তোমার এ আৰু বি লগত তুমি কি কৰিব লাগে মিলাব লাগে ঠিক আছে তো 37 ৰ তোমার কি হ'ব সা ৰাজবীৰ কোন আছিল এটো এক্সাইটেড আছিল তাৰ পিছত আছে তোমাৰ বুদ্ধিষ্ট এস্থেটিক এটো তোমাৰ কি আছিল এটো হ'ব তোমাৰ বুদ্ধি ধৰ্ম প্ৰাঞ্জল কি আছিল তোমাৰ ইনডিফারেন্ট আছিল আৰু সেকেন্ড প্লাসটো কি হ'ব এটো স্প্রটিং সিজন তেনেকে তুমি মিলালে তো বি নম্বৰৰ লগত মিলিব ঠিক আছে তো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 38 নম্বৰ সা মাই ব্রাদার ইজ ডেস ইউনিভার্সিটি ইয়াতে ইউ টু তোমাৰ ইউ এ আহিছে না তো ইউ টু ইউৰ নিচিনাই হলে কেতিয়াও এন ইউজ নহয় সদায় ই ইউজ হয় মনত ৰাখিবা ইয়াতে তোমাৰ যেনেকুৱা আৰু কেইটামান ওয়ার্ড আছে সা যেনেকুৱা ওয়ান তাৰ পিছত তোমাৰ ইউনিভার্সিটি ঠিক আছে তাৰ পিছত এটা আছে তোমাৰ ইউৰোপিয়ান
এইকেইটাৰ আগত সদায় তোমাৰ এ বহিব, কেতিয়াও এন নহয়। তো ইয়াৰে ই অপশ্যন কাৰেক্ট হ'ব। দ্য এক্সাম উইল ষ্টাৰ্ট ডেছ, এইটোতো চোৱা, এইটো 2 আৱাৰ্ছৰ ভিতৰত আৰম্ভ হ'ব, তো ইন হ'ব। এই নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 40 নম্বৰ, হোৱাট ইজ দ্য এটিটিউড অফ দ্য এনিমেলছ টুৱাৰ্ডছ দেয়াৰ চিনছ। তো ইয়াৰে তোমাৰ 40 নম্বৰৰ কাৰেক্ট এনচাৰ হ'ব কাম, পিচফুল এণ্ড সেল্ফ কণ্টেইনড। বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ এইটো মেটছ দ্য ফলোয়িং দিছে, তোমাৰ 41 নম্বৰটো মেটছ দ্য ফলোয়িং দিছে। চ' এইটো লয়াৰ কি কোন আছিল? লয়াৰ আছিল তোমাৰ এইটো জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক আছিল। আৰু তোমাৰ বিল আছিল কোন? বিল আছিল লুটকিন্স। আৰু কাণ্ট্ৰিটো কি আছিল? এইটো নিউ মিলিয়ন। আৰু পোকাৰ, এই কাৰ্ড গেম। তো এনেকৈ মিলালে তোমাৰ এই নম্বৰৰ লগত মিলিব, গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কুৱেশ্যনত কি কৈছে? কাৰেক্ট চেণ্টেন্স ইন টাৰ্মছ অফ ইউজ অফ ডিগ্ৰী। এইটো ডিগ্ৰীৰ ওপৰত ভিত্তি কৰি তোমাৰ এইটো কাৰেক্ট চেণ্টেন্সটো ফাইণ্ড আউট কৰিব লাগে। তো এইটো গুণগুণ ইজ মোৰ কাৰেজিয়াছ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ। তো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 43 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? চুজ দ্য কাৰেক্ট চেণ্টেন্স ফ্ৰম দ্য ফলোয়িং। দ্য কোৱালিটি অফ দ্য কেকছ আৰ নট গুড। দ্য কোৱালিটি অফ দ্য কেকছ ইজ নট গুড। দ্য কোৱালিটি অফ কেকছ হেজ নট গুড। দ্য কোৱালিটি অফ দ্য কেকছ নট টু গুড। তো তোমাৰ 43 নম্বৰৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো বি নম্বৰটো, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 44 নম্বৰ কুৱেশ্যনটো চোৱা। 44 নম্বৰ কুৱেশ্যনত কি কৈছে? এইটো হি ছেইড আই উইল ডু ইট নাও অৰ নেভাৰ। চুজ দ্য কাৰেক্ট ফৰ্ম অফ ইনডাইৰেক্ট নেৰেশ্যন। এইটো তোমাৰ নেৰেশ্যন কৰিবলৈ দিছে। তো এইখিনি তোমাৰ কি কৰিব লাগে? নেৰেশ্যন কৰিব লাগে। তো ইয়াৰে তোমাৰ এইটো কাৰেক্ট হ'ব হি ছেইড ডেট হি উড ডু ইট দেন অৰ নেভাৰ। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু 45 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে চিলেক্ট দ্য কাৰেক্ট চেণ্টেন্স ষ্ট্ৰাকচাৰ ফ্ৰম দ্য অপশ্যনছ। এইটো কোনটো কাৰেক্ট হয় সেইটো তোমাক সুধিছে। তো ইয়াৰে জেকব মিটছ হিজ মেনেজাৰ এট দ্য পাৰ্ক এভৰিডে। এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত তোমাৰ ইয়াতে এইকেইটাতো ইজি হয়, পেছেজ ৰাইটিং, পেছেজৰ পৰা কুৱেশ্যন দিছে। কেইটামান তোমাৰ গ্ৰামাৰ আছে, গ্ৰামাৰকেইটা তুমি চাই লোৱা। ইয়াতে গ্ৰামাৰ পাৰ্টখিনি তোমাৰ ইজি আহিছে। ইয়াতে 51 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্স ইউজিং কাৰেক্ট টেন্স। এইটো দ্য মেন বিহেভছ এজ হি চি দ্য ইনচিডেণ্ট। ইয়াতে চি আছে, এইটো কেৱল চ বনাই দিলে এইটো কাৰেক্ট হৈ যাব, ঠিক আছে, পাষ্টত যাব তাৰমানে। আৰু চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেন্স, এইটো তোমাৰ ভইচ চেঞ্জ কৰিব লাগে। 52 নম্বৰ, দ্য টিচাৰ ইজ টিচিং আছ ইংলিছ ইন আৱাৰ ক্লাছৰুম। এইটো যিহেতু তোমাৰ কি আছে? এইটো টিচিং আছে না, গতিকে এইটো তোমাৰ কি হ'ব? বিং আহিব ইয়াতে, ঠিক আছে। তো এইটো তুমি লিখিলে কি আহিব? মই ইয়াতে লিখি দিছোঁ, চোৱা। তো ইয়াতে হ'ব এনেকুৱা, উই আৰ বিং taught English. We are being taught English by the teacher in the classroom. In our classroom. এইটো হ'ব ইয়াৰে তোমাৰ কাৰেক্ট, ঠিক আছে। এইটো তোমাৰ যদি ভইচ চেঞ্জ কৰা তোমাৰ এইটো কাৰেক্ট হ'ব। ইয়াৰ পিছৰটোত কি কৈছে চোৱা, এইটো 53 নম্বৰ। এইটো ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। এইটো প্ৰিপজিশ্যন বহাবলৈ দিছে। হাৰ মাদাৰ ৱাজ ব্লাইণ্ড, হাৰ ফল্ছ, এইটো টু হ'ব। ব্লাইণ্ডছৰ লগত টু ইউজ হয়, ঠিক আছে, ব্লাইণ্ডছ টু হাৰ মাদাৰ। আৰু এইটো ৰামেশ নোজ উইল হাউ টু ডিল। এতিয়া কাষ্টমাৰ কৈছে, কাষ্টমাৰ মানে তোমাৰ কি হয়? এইটো এনিমেল হয়, আৰু এনিমেলৰ লগত তোমাৰ ডিলছৰ লগত সদায় উইথ হয়, মনত ৰাখিবা। আৰু যদি ইয়াতে তোমাৰ যদি জড় পদাৰ্থ থাকে, ঠিক আছে, যিবোৰ তোমাৰ নন এনিমেল হয়, তেতিয়াহ'লে কিন্তু টু হয়, ঠিক আছে। তো ইয়াতে উইথ আহিব, তো ডিল উইথ কাষ্টমাৰ। ইয়াৰ পিছত তোমাৰ এইখিনি কম্বাইন দ্য চেণ্টেন্স বুলি কৈছে। এইটো কম্বাইন দিছে হা। কম্বাইন দ্য ফলোয়িং চেণ্টেন্সেছ ইনটু এ ছিংগল ওৱান। ফাদাৰ গেভ মি এ বুক ডট এনি ফুল ষ্টপ আই লষ্ট ইট। তো এইটো তুমি দুটা প্ৰকাৰে লিখিব পাৰা। এইটো তুমি এনেকৈ লিখিব পাৰা যে ফাদাৰ গেভ মি এ বুক which I lost. এইটো তুমি লিখিব পাৰা। ফাদাৰ গেভ মি এ বুক which I lost, এনেকৈ লিখিব পাৰা। নহ'লে তুমি ইয়াতে লিখিব পাৰা ফাদাৰ গেভ মি এ বুক বাট আই লষ্ট ইট। তুমি বাট ইউজ কৰিব পাৰা, which ইউজ কৰিব পাৰা।
এইটো এজ ইউ লাইক। ইয়াৰ পিছত ফ্ৰেম সেন্টেন্সেস দিছে, এইটো সব পাস এৱে মানে মৰিল, ঠিক আছে, পাস এৱে বা তোমাৰ এইটো পাস্ট এৱে বুলি যে কয়, মৰা বা তোমাৰ এটা বস্তু পাৰ হৈ যোৱা। ব্ৰিং আপ মানে লৈ আনা, সেন্ড ফৰ মানে পঠাই দিয়া, লুক আফটাৰ মানে চোৱা। এইটো তোমাৰ এটা ওয়ার্ড কেইটা কৈ দিলো, এতিয়া তুমি সেন্টেন্স কেইটা মেক কৰি ল'বা। ইয়াৰ পিছত তোমাৰ 56 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চেঞ্জ দ্য নেৰেশ্যন। এইটো নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে। খ্যাতি asked her mother if they would go to Manas National Park the next day. তো এইটো কি হ'ব, এইটোতো হ'ব তোমাৰ খ্যাতি said to her mother, comma inverted comma, এতে তোমাৰ আহিব shall we go to Manas National Park, shall we go to Manas National Park, এতে তোমাৰ নেক্সট ডে আছে, তো টুমৰো হ'ব, এইটো টুমৰো। এইটো তোমাৰ কি কোৱেশ্চন মাৰ্ক ইনভাৰ্টেড কমা ক্লোজড, এইটো হৈ গ'ল, বুজি পালানে? ইয়াৰ পিছত তোমাৰ ট্ৰান্সলেশ্যন আহিছে। এইটো মাই ফ্ৰেণ্ড আস্কড মি, মোৰ বন্ধুৱে মোক সুধিছিল, ইফ আই হেড এভাৰ ভিজিটেড এনি ৱৰ্ল্ড হেৰিটেজ, তুমি কেতিয়াবা পৃথিৱীৰ কোনো মানে বৈচিত্ৰ্যময় ঠাইত ভ্ৰমণ কৰিছানে বা ঐতিহ্যময় ঠাইত ভ্ৰমণ কৰিছানে? এইটো হ'ব আই ৰিপ্লাইড আই হেভ নট য়েট, তো মই উত্তৰ দিছিলোঁ এতিয়ালৈকেতো যোৱা নাই, বাট আই শ্বেল চুন ভিজিট চৰাইদেউ মৈদাম উইথ মাই পেৰেণ্টছ, কিন্তু অতি সোনকালে মই মোৰ মা দেউতাৰ লগত বা পিতৃ মাতৃৰ সৈতে চৰাইদেউ মৈদামলৈ যাম। টেল মি ইউৰ এক্সপিৰিয়েঞ্চ অফ ভিজিট অফ মানস নেশ্যনেল পাৰ্ক, তুমি মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ যিটো অভিজ্ঞতা সেইটো তুমি মোক বৰ্ণনা কৰা। এইখিনি হ'ল তোমাৰ ট্ৰান্সলেশ্যন। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল। তো আশা কৰিছোঁ তোমালোকৰ আজিৰ ভিডিঅ'টোৱে সহায় কৰিব। তোমালোকে সোনকালে জইন হোৱা হোৱাটছআপ গ্ৰুপত, আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত হৈ যোৱা পৰীক্ষাৰ পেপাৰ 7002824673 এইটো নম্বৰত তোমালোকে পঠাই দিয়া, ঠিক আছে, ধন্যবাদ।